থেকেৰা টেঙা আপোনালোকে নিশ্চয় চিনি পায়। ই যে আমাৰ শৰীৰৰ কাৰণে ইমান উপকাৰী মই জনাই নাছিলোঁ। এগৰাকী ডক্টৰৰ পৰা কথাখিনি গম পাই মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কি হেল্থ বেনিফিটছ আছে। গেছ, ইনডাইজেশ্যন এইকেইটা বেমাৰত আমি প্ৰায় সদায় ভোগোঁ বুলি ক'লেও ভুল নহ'ব। আৰু তাৰোপৰি পেটৰ কিবা প্ৰব্লেম থাকিলেও পেট চাফা কৰে। ফেটি লিভাৰ, ডায়েৰিয়া, ব্লাড প্ৰেছাৰ বঢ়া, চুগাৰ আৰু ৱেইট লছতো বহুত সহায় কৰে থেকেৰা টেঙাই। মই থেকেৰা টেঙাৰ চৰ্বতটো বনাওঁতে 5 পিচমান থেকেৰা টেঙা মই পানীত তিয়াই থৈ দিছিলোঁ। তাতে চেনি, নিমখ দি গুলি ল'লোঁ আৰু অলপমান তেতেলী টেঙাও দি ল'লোঁ। মই ভিডিঅ'টোত থেকেৰা টেঙা আৰু অলপমান তেতেলী মিক্স কৰি চৰ্বত বনাইছোঁ। থেকেৰা টেঙা আপোনালোকে দালি দিও খাব পাৰে, মাছৰ তৰকাৰী বনাইও খাব পাৰে আৰু চৰ্বত হিচাপেও খাব পাৰে। গৰম দিনত খুবেই ভাল খালে, কিন্তু বেছি খাবও নালাগে কাৰণ এইটো বহুত ষ্ট্ৰং হয় বুলি কয়। আমাৰ ঘৰতে লগা পুদিনা পাত দুটামানো দি ল'লোঁ আৰু আপোনালোকে ক'লা নিমখ অলপ দিও খাব পাৰে। আৰু চৰ্বত বনালে মই আইচ দিওঁৱেই। আজি ভিডিঅ'টো ইমানেই। বাই।